So hey guys, good evening. আৰু আজি আৰু সিধা সেটআপৰ পৰা ভিডিঅ' বনাইছোঁ। এইফালে আমাৰ ডমিনাৰক কল ষ্টাৰ্ট দি দিলোঁ বাৰু বৰ্তমান, আৰু এতিয়া গৈ আছোঁ ওচৰতে অলপমান মানে ভাল প্লেচ এটাত। তো তাতে গৈ এতিয়া মানে বৰ্তমান ৰিভিউটো কৰিম বুলি ভাবিছোঁ আজি, কি হয় দেখা যাব। এতিয়া গৈ আছোঁ বাৰু। আমাৰ ছপৰি ভাই আহিছে এইফালে চব। বাকী টাইম বৰ্তমান হৈছে 3:18 আৰু লগা নাই 3:18 হৈ থকা নিচিনা, অলপ বেছি আন্ধাৰ হোৱা নিচিনা লাগিছে। বতৰটো অলপ ইমান গৰম নহয় মানে আজি, ঠাণ্ডা। তো বাকী এতিয়া দেখা যাওক কেনেকুৱা ৰিভিউ হয়, কি হয়। আৰু আজি গাড়ীখন মানে উলিওৱা নাছিলোঁ, এতিয়াহে উলিয়াইছোঁ মানে গাড়ীখন। সেইকাৰণে এতিয়া ফুল ষ্টাৰ্ট দিলোঁ অলপমান, 4 মিনিটমান। তো ফুল ষ্টাৰ্ট দি থাকিলে মানে ইঞ্জিনটো ভালে থাকে আৰু। তো এতিয়া গৈছোঁ এইফালে, আগত দলং এখন আছে মানে, এনেই চিম্পুল দলং আৰু। তো তাত গৈছোঁ। অলপ ৰাস্তাটো ইমান এটা ভাল নহয় দেই গাইছ, ৰাস্তাৰ কণ্ডিশ্যন বেয়া, উপায় নাই। তো জেগা দি দিছে অভাৰটেক কৰিবলৈ। তো ৰাস্তাটো বেয়া কাৰণে মানে অলপ প্ৰব্লেম হয় অভাৰটেক কৰি থাকিবলৈ। বাপৰে বাপ। তো বাৰু যি নহওক, এতিয়া আহি পালোঁৱেই ওচৰতে আৰু, ঘৰৰ ওচৰতে। তো ঘৰত আৰু তেনেকৈ ভিডিঅ' নবনালোঁ। ইয়াতে দলং এখন আছে, দলংখনতে ভাবিলোঁ ভিডিঅ'টো বনাই দিম আৰু, যি হয় দেখা যাব। আহি পালোঁৱেই বাৰু। ইয়াৰ অলপমান আগত গৈ কিনে টাৰ্ণিং এটা আছে, টাৰ্ণিংটো ল'লে পাই যাম আৰু। আৰু অফ ৰোডতো ইমান এটা বেয়া হেৰি নকৰে বাৰু ডমিনাৰত, ভালেই। খালি এখন অলপ টুৰিং টাইপৰ বাইক ন, এখন মানে অলপ গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো ইয়াৰে কম, তো সেইবাবে অলপ তেনেকুৱা আৰু। তো এইখনে দলংখন চাওক, আহি পালোঁ। তো ইয়াতে ভাল হ'ব আৰু ভিডিঅ'টো বনাবলৈ। ভিউটো ইমান এটা বেয়া নহয়, ভিউটো ধুনীয়া, লগতে আৰু চবখিনি ভাল আৰু। তেতিয়া ইয়াতে দেখাই আছোঁ গাইছ, চালোঁ গাইছ এইফালে চাওক। আৰু আহিছিলোঁ বেলেগ এটা কামত, মানে হেৰি কৰিব আহিছিলোঁ, কি বুলি কয়, ৰিভিউ কৰিম বুলি আহিছিলোঁ। মানে গাড়ীখনৰ ৰিভিউ আজি যিহেতু কৰা নাই আপোনালোকক, বাইকখনৰ ৰিভিউ কৰিম বুলি আহিছিলোঁ একচুৱেলি, কিন্তু ৰিভিউ নহ'ব, কাৰণ আহিছোঁ মানে অলপ কাম এটা ওলালে ইম্পৰ্টেণ্ট। তো সেইটো কাৰণে মানে অলপ সোনকালে যাব লগা হৈছে। তো সেইকাৰণে অহাকালি ইয়াৰ নেক্সট ভিডিঅ'টো আপোনালোকে ৰিভিউ পাব। তো এতিয়া যাম বেবেজীয়া, মানে ঘৰত যাম ফাৰ্ষ্টে, ঘৰৰ পৰা যাম বেবেজীয়াত তাৰপিছত আৰু ইটো সিটো কাম কৰিম। তো দেখাইছোঁ আপোনালোকক কি কাম কৰোঁ। বাকী এইফালে চাওক, বতৰটো ধুনীয়া, ছানছেট হৈ গ'ল বাৰু। বাকী এতিয়া ঘৰ যাওঁ, ঘৰত গৈ কিনে আৰু আপোনালোকক দেখাইছোঁ কি কৰোঁ কি নকৰোঁ, গোটেইখিনি চাই একদম ভিডিঅ'টো শেষলৈকে। তো গাইজ বৰ্তমান আছোঁ বেবেজীয়াত, আৰু বেবেজীয়াত আহি এখন কি ওচৰত পালোঁ চাওক এবাৰ, NV। আৰু এতিয়া ফটো চটো উঠিলোঁ ইয়াতে। আপোনালোকে ইনষ্টাগ্ৰামত পাইছে চাগে, যদি পোৱা নাই আপোনালোকে ইনষ্টাগ্ৰামটো ফ'ল' কৰক। আৰু গাড়ীখন চলাই ভাল লাগে, বহুত ভাল লাগে চলাই। তো ভাবি আছোঁ এখন ল'ব লাগে নেকি। এদিন ইয়াতো মটৰ ভ্লগ কৰিম গাইছ, এইখনত মটৰ ভ্লগ কৰিব লাগিব, মানে NV ভ্লগ কৰিব লাগিব ইয়াতে। তো চলাই বহুত ভাল লাগে। আৰু ইয়াতে চেল্ফ বোলা বস্তুটো নাই বাৰু। তাৰপিছত এইফালে কিক আছে, এইটো চাওক, এইটো কিক এনেকৈ মাৰিব নোৱাৰি, এনেকৈ মাৰিলে ভৰি চৰি গোটেই চেচ হৈ যাব। ডাবুল ষ্টেণ্ড দি কেনে মাৰিব লাগিব। আৰু ফটো চটো উঠিলোঁ। এতিয়া বতৰটো অলপ তেনেকুৱা হৈ আছে, মানে আন্ধাৰ হ'ল আৰু। এতিয়া আৰু ফটো চটোবিলাক ইনষ্টাগ্ৰামত আহিছে, আপোনালোকে চাব গৈ। আৰু এতিয়া বাকীখন দেখাই আছোঁ, ক'ত যাওঁ কি কথা, সকলোখিনি চাই থাকক ভিডিঅ'টো একদম শেষলৈকে, ফুল পাৱাৰ। এখন ফালৰ গৈ আছোঁ, চাওক এবাৰ কেনেকুৱালৈকে চলায়। ওপৰলে ন? অঁ দেই, মানে গাইছ 2 নম্বৰ লাগি গ'ল, সেইকাৰণে ওপৰ গ'ল গাড়ীখন। আকৌ এবাৰ কৰি আছোঁ, পাৰিম গাইছ। এতিয়া কওঁ গাইছ, মানে এখন চলাবলৈ অলপ মুস্কিল হৈ আছে, মানে যিহেতু ফাৰ্ষ্ট টাইম আজি চলাইছোঁ। তো সেইকাৰণে অলপ প্ৰব্লেম পাই আছোঁ, মানে গাড়ীখন আগত যোৱা নাই, ৰখি গৈ আছে বাৰে বাৰে। তো
এদিন কেতিয়াবা ইয়াৰে ভিডিঅ' বনাব লাগিব মানে এইখনত পূৰা একদম মটৰব্লগ টাইপত বনাব লাগিব এনেকৈ চাওক ফ্ৰেমটো কি আহিব কি মজা আহিব গাইছ ফ্ৰেমটো চাওক তো বাৰু একো নাই আজি নোৱাৰিলোঁ চলাব ই চলালে বাৰু এপাক তো গাইছ বৰ্তমান আহি গ'লোঁ মানে এয়া বা এজনী ঘৰত গৈছিলোঁ তো অলপ কামত আৰু এনেই ফুৰিবলৈ তো এতিয়া আহি আছোঁ বাৰু ঘৰ গৈ আছোঁ বৰ্তমান আৰু আজি ভ্লগটো অলপ তেনেকুৱাই গ'ল গাইছ ৰিভিউ কৰিম বুলি ভাবিছিলোঁ গাড়ীখনৰ বাট মানে অলপ এইফালে অলপ আহিবলগীয়া কাম থাকিলে মানে বছ আহিছিলে ঘৰত তো আকৌ গুৱাহাটী যাব যিহেতু তো থ'ব গ'লোঁ বেবিজালৈকে থ'ব আহিলোঁ আৰু ইয়াতে চাউণ্ড চেক কৰক পূৰা চাউণ্ড একদম পূৰা বেছি চাউণ্ড আহি যায় আৰু ডমিনাৰৰ এনেও তেনেকুৱা তো আজি নাইট ভ্লগ চেক কৰক ৰাতি মটৰ ভ্লগ কৰি আছোঁ অলপ বেলেগতকৈ বেলেগ কৰিব লাগে গাইছ দিনত বহুতে কৰে আমি ৰাতি কৰোঁ গাইছ জল্দি জল্দি ছাবস্ক্ৰাইব কৰক চেনেলটো 2K কৰক আৰু বেছি নালাগে যিহেতু 150মান ছাবস্ক্ৰাইবাৰ লাগে আৰু আপোনালোকে প্লিজ অলপ ছাপোৰ্ট কৰক অলপমান 2K কৰক জল্দি 2K হ'লে অলপ কেক চেক কাটিব লাগিব গাইছ মানে 1Kটো কৰা নহ'ল দিয়ক তেনেকুৱা বাকী এতিয়া 2Kত কৰিব লাগিব অলপ ধামাকা 2Kত অলপ ধামাকা কৰিব লাগিব বাকী এতিয়া চাওক গৈ আছোঁ ঘৰ বৰ্তমান আৰু অলপ ঠাণ্ডা ঠাণ্ডা লাগি আছে ইমানো ঠাণ্ডা লগা নাই জাষ্ট অলপ আৰু এতিয়া ল' ফিউল লেভেল আহিলে চাওক নাই এবাৰ সেইদিনাখন তেল ভৰাইছিলোঁহে একো নাই এইটো মানে মিটাৰটো অলপ কেতিয়াবা মানে অলপ গাড়ীখন ঠেকেচনি খালে তেলটো মানে কমি যোৱাৰ নিচিনা মানে ইয়াত যোনটো তেল জোখা হেৰি আছে তো তাত মানে বস্তুটো নাপালে এয়া তেলটো কমাই দেখায় আৰু পিছত অট'মেটিক আহি যায় মানে তেনেকুৱা কথা বাকী এতিয়া গৈ আছোঁ ঘৰ এতিয়া বেবিজা পাম বাৰু এতিয়া দেখাইছোঁ আপোনালোকক একো কাম নাই মানে গাইছ কিবা কাম থাকিলে মানে বেলেগ কথা আছিল একো কাম নাই মানে তো এনেই কিবা এটা ভিডিঅ' বনাইছোঁ আৰু আপোনালোকে চাওক কেনেকুৱা লাগে কি কথা যদি ভাল লাগে আৰু ভাল লাগিলেতো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবই আৰু যদি বেয়া লাগে তেতিয়াও কৰি দিব কাৰণ 2K হ'ব গৈ আছে মোৰ চেনেলটো গাইছ আৰু ইফালে বজাৰ আহি পালোঁ গাইছ এইখন হৈছে বেবিজা ষ্টেচন চাওক দিছ ইজ বেবিজা ষ্টেচন গাইছ ট্ৰেইন জাৰ্ণি কৰিব লাগিব অতি সোনকালে এপ্ৰিলত দেই এইটো সোনকালে বুলি নকওঁ আৰু এমাহ আছে ভিতৰত এপ্ৰিল মাহত এটা ধামাকা এটা নহয় 2-3টামান ধামাকা ট্ৰিপ ওলাব মানে ট্ৰেইনত দেই আৰু অকল ট্ৰিপ নহয় পূৰা ট্ৰেক মানে ফুল ট্ৰেকিং পাহাৰত ফুল ট্ৰেকিং একদম পূৰা এক্সট্ৰিম মানে এক্সট্ৰিমতকৈ এক্সট্ৰিম ট্ৰেকিং কৰিম মানে পাহাৰত আমাৰ অসমতো নহয় অসমৰ বাহিৰত তো আপোনালোকে সেই বস্তুখিনি চাবলৈ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব ছাবস্ক্ৰাইব কৰি দেন বেল আইকনটো ক্লিক কৰিব লাগিব অলত যাতে ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ পাই থাকে আৰু এতিয়া বেবিজা বজাৰখন পাৰ হৈ আহিলোঁ মানে আজি কি বাৰ আজি শুক্ৰবাৰ হ'বলা তো শুক্ৰবাৰে বজাৰ বহে ইয়াতে তো বজাৰ পাৰ হৈ আহিলোঁ বাৰু এতিয়া গৈ আছোঁ বেবিজা চাৰিআলি পাওঁ এতিয়া এইটো বেবিজা চাৰিআলি পালোঁ আৰু এইখিনি জেগাত ৰাস্তা যি বেয়া আছিলে আগতে গাইছ পূৰা বেয়া মানে ৰাস্তাটো আৰু এইফালে এতিয়া বেবিজা চাৰিআলি পাই গ'লোঁ চাওক তো এইফালে সন্মুখত চাওক বেবিজা চাৰিআলি আছে মোৰ সন্মুখত আৰু এতিয়া কেনেকুৱা লাগিছে এবাৰ কমেণ্টত জনাব বেবিজা চাৰিআলিও ক্ৰছ কৰি দিলোঁ মানে কি যিহেতু মোৰ চিডিউলটো বৰ্তমান এনেকুৱা হৈ আছে যে এদিন গেপ ৰাখি কেনে এদিন তো তেনেকুৱা হৈ আছে যিহেতু মোৰ চিডিউলটো তো সেইটো কাৰণে মানে উপায় নাপায় আজি মানে এনেই এটা কিবা এটা একো টপিক নাই এনেই মানে ভিডিঅ' এটা বনাব লগা হ'ল নহ'লে আৰু কি কৰিব উপায় নাই তো তেনেকুৱা কথা আৰু মই ভাবি আছোঁ ডেইলি ভ্লগ দিয়া কথা যদি ডেইলি ভ্লগ দিব লাগে আপোনালোকে কমেণ্টত জনাব কেনেকুৱা লাগিব ডেইলি ভ্লগ দিলে ভাল লাগিব নে বেয়া লাগিব আপোনালোকে প্লিজ কমেণ্টত জনাব এইফালে সোমাব লাগিব চমুৱা গাঁও আহি পালোঁ চাইডে সোমাব লাগিব আৰু ৰাস্তাটো চাওক নাই এবাৰ ভাল চাওক ন ৰাস্তাটোৰ কি লেভেলত বেয়া হৈছে আৰু স্পীড ব্ৰেকাৰকেইটা দি দিয়ে ছমাহো নচলে মানে স্পীড ব্ৰেকাৰকেইটা ইমানে ভাল কোৱালিটিৰ দিয়ে আৰু এই মহাকাল ইমানে ভাল কোৱালিটিৰ দিয়ে মানে স্পীড ব্ৰেকাৰ হওক ছয়মাহো নচলে মানে যেনেকুৱা মানে ইয়াৰ আগত মোৰ এটা চেনেল আছিলে আৰু সেইটো চেনেলটোৰ নাম আদিত্যছ ভ্লগ আছিলে তো সেইটো চেনেল যোনে যোনে চোৱা নাই চাবা এবাৰ সেইটো চেনেলতো ভালেখিনি ছাবস্ক্ৰাইবাৰ্ছ আছিলে কিন্তু সেইটো চেনেল মই এৰিবলগীয়া হ'ল বহুত কাৰণত মানে চেনেলটো মানে অলপ ফ্ৰিজ হৈ যোৱা মানে সেই ফ্ৰিজ হৈ যোৱা টাইপত হৈ গৈছিল মানে সেইকাৰণে মানে চেনেলটো মই কুইট কৰি দিলোঁ
চেনেলটো মানে কুইট কৰি কিনে এইটো চেনেল খুলিলোঁ। তাৰপিছত ৰাইডত গ'লোঁ, অল আছাম গ'লোঁ। আৰু বহুতে নাজানিব পাৰে যোনবোৰে মানে নতুনকৈ মোৰ চেনেলত জইন হৈছে বা মোৰ চেনেলত যোনবোৰে ছাবস্ক্ৰাইব কৰিছে নতুনকৈ, সিহঁতক কৈ দিছোঁ মই অকল ফাৰ্মিং বা এনেকৈ বাইকৰ ভিডিঅ' নকৰোঁ। মই একচুৱেলি এজন চাইক্লিষ্ট হয়, মানে চাইক্লিষ্ট হয় আৰু চাইকেল ৰাইড কৰোঁ। অল আছাম কৰিছোঁ, ভূটান ৰাইড কৰিছোঁ, কাজিৰঙা বহুতখিনি জেগা মানে চাইকেল লৈ ঘূৰিছোঁ। আৰু আমাৰ দীপ ভাই, আৰু আপোনালোকক দীপ ভাইক চিনাকি কৰাই দিয়াও হোৱা নাই। আগৰবোৰে চিনি পায় বাৰু আমাৰ দীপ ভাইক, কিন্তু এতিয়া নতুনবোৰে মানে যোনবোৰে এতিয়া নতুনকৈ চাইছে, যদি পুৰণা ভিডিঅ'বোৰ চোৱা নাই তেতিয়া গম নাপাবা তোমালোকে, আমাৰ দীপ ভাইক চিনি নাপাবা। তো অতি সোনকালে আমাৰ দীপ ভাই আৰু ময়ো কিবাকিবি প্লেনিং কৰিম বাৰু ৰাইডৰ, নতুনকৈ ৰাইডৰ প্লেনিং কৰিব লাগিব। আৰু ডমিনাৰৰ নেক্সট ভিডিঅ'টো হয়তো ডমিনাৰৰ মানে 400ৰ অ'নাৰশ্বিপ ৰিভিউ এটা কৰিম, যিহেতু বহুতে ভাবি থাকে কেনেকুৱা গাড়ীখন কি কথা। তো সেইবোৰৰ কাৰণে মানে অ'নাৰশ্বিপ ৰিভিউ এটা কৰিব লাগিব। এইফালে 954 চলালোৱেই, প্ৰায় 1000 ধৰি ল'লোঁ, প্ৰায় 1000 কিলোমিটাৰ চলালোঁ। তো 1000 কিলোমিটাৰত এটা ৰিভিউ দিব পাৰিম আৰু, কাৰণ নন ষ্টপ মানে গুৱাহাটীৰ পৰা যিহেতু চলাইছোঁ গাড়ীখন। তাৰপিছত দাদাও চলাইছে বাৰু মাজতে, এনেকুৱা নহয় যে মই চলাইছোঁ, দাদাও চলাইছে। তথাপিও মানে গুৱাহাটীৰ পৰা আনিছোঁ গাড়ীখন কিনিয়ে, তো সেইটো এটা লং ৰাইডৰ ফিল এটা আহি গ'ল। তাৰপিছত দেন অফ ৰোড ক'ব গ'লে অফ ৰোডৰ কাৰণে লোকেল লাডাখ গ'লোঁ, লোকেল লাডাখত তামাম মানে অফ ৰোড হৈ গ'ল, তেনেকুৱা কথা। তাৰপিছত টাউন এৰিয়াটো চলালোঁ, নগাঁও টাউনৰ মাজত, তো সেইবোৰতো এটা ভাল এক্সপিৰিয়েঞ্চ আহিছে। তো তেনেকুৱা আৰু বাকী এতিয়া সেয়াই, এতিয়া কি হয় আৰু পিছত দেখা যাব। অ'নাৰশ্বিপ ৰিভিউ এটা দিব পাৰিম বাৰু, এতিয়া আৰু ইমান একো প্ৰব্লেম নাই, এতিয়া দিব পৰাত হৈ গ'লোঁ আৰু, মানে আনি কেনে দিব পৰা যোৱা নাযায় যিহেতু, কাৰণ গাড়ীখনৰ বিষয়ে একো জনা নাযায়। যদি আগৰ পৰা তেনেকুৱা তেতিয়া আৰু বেলেগ কথা, কাৰণ মই এখন গাড়ী ফাৰ্ষ্ট চলাইছোঁ মানে। বাকী ফাৰ্মিঙৰ ভিডিঅ' আহি আছে অতি সোনকালে, আৰু মই ভাবিছোঁ গাইজ ফাৰ্মিঙৰ এটা বেলেগ এক্সট্ৰা চেনেল এটা খুলিব লাগে। ফাৰ্মিং বুলিয়ে নহয়, বিজনেছ তেনেকুৱা ফাৰ্মিঙৰ ৰিলেটেড আৰু। তো সেইটো এক্সট্ৰা চেনেল খোলাটোৱে ভাল হ'ব, কিয় এইটো চেনেল হৈছে গাইজ ট্ৰেভেলৰ চেনেল, আৰু মানে ভ্লগিং টাইপৰ চেনেল আৰু ইয়াতে ফাৰ্মিং ৰিলেটেড ভিডিঅ' দিলে মানে ধৰি লওক অডিয়েঞ্চটো বেলেগ হৈ যায়। দুটা অডিয়েঞ্চ মানে এটা চেনেলত, দুটা টাইপৰ অডিয়েঞ্চ মানে এটা চেনেলত মানে ৰখাটো বহুত মুস্কিল আৰু, তেনেকুৱা কথা। তো সেইকাৰণে দেখা যাব কি হয় কি নহয় পিছলৈকে, আৰু তেনেকুৱা কথা। যদি পাৰা যায় তেনেকৈ ৰাখিম, যদি পাৰা নাযায় আৰু তেনেকুৱা কথা। আৰু পিছত যো হোগা দেখা যায়গা গাইজ। তো গাইজ এইফালে চব ফাৰ্মখন আছে, মানে কি হয় জানেনে গাইজ, ফাৰ্মৰ পৰা গোটেইখিনি কাম কৰি আহি মানে মেডিচিন পাতি দানা চানা গোটেইখিনি দি আহি মানে মনত পৰিছে এইফালে হাত ধুব গৈছিলোঁ তাত। তাৰপিছত মনত পৰিছে ভিডিঅ' বনাম বুলি কৈছিলোঁ, সেইটো কাৰণে মানে ভিডিঅ' বনোৱা নহ'ল, পাহৰি থাকিলোঁ যিহেতু। বাকী এইফালে চব ফাৰ্মখন, তাৰপিছত এতিয়া আহিলোঁ বাৰু ফাৰ্মৰ ভিতৰৰ পৰা। তো সেইখিনি আছিলে, অহাকালি নেক্সট ব্লগত হয়তো দেখাম দিয়ক আপোনালোকক। তো আজিৰ ভিডিঅ'টো গাইজ সেইখিনি আছিলে। যদি ভিডিঅ' চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব একদমেই নাপাহৰিব, জলদি তোকে কৰাই দিয়ক। তাৰপিছত এতিয়া নেক্সট ব্লগত ফাৰ্মখন দেখাম আপোনালোকক। তো এতিয়া বাই বাই গাইজ, লগ পাইছোঁ বেলেগ এটা ভিডিঅ'ত।